নমস্কাৰ DW যিটো 4550টা পদৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে, যিটো ফাৰ্ষ্ট ফেজ অলৰেডি চলি আছে। তো এতিয়া ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। এইটো হ'ব আপোনাৰ 1 ফেব্ৰুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈ। আপোনালোকে স্ক্ৰীনত দেখা পাইছে টোটাল 53টা পেজ দিয়া আছে। তো আপোনালোকে স্ক্ৰীনত চাব পাৰে, চিৰিয়েল নাম্বাৰ দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন ID দিয়া আছে, নেম অফ কেণ্ডিডেট, ফাদাৰ্ছ নেম, ডেট অফ ভেৰিফিকেশ্যন, টাইম, টেবুল নাম্বাৰ। তো আপোনালোকৰ নামৰ এগেইনষ্টত টেবুল নাম্বাৰ আৰু টাইম দিয়া আছে, তাৰিখ দিয়া আছে। তো আপোনালোকে সেই হিচাপত যাব। যেনেকৈ প্ৰথমতে দিয়া আছে পূৰবী দেৱী, দেউতাকৰ নাম খগেন চন্দ্ৰ নাথ, ভেৰিফিকেশ্যন আছে 1 ফেব্ৰুৱাৰী তাৰিখে, মৰ্ণিঙত আছে, টেবুল নাম্বাৰ 1ত আছে। ঠিক তেনেদৰে আপোনালোকে চাব পাৰে। তো লিষ্টটো আপোনালোকে DW অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰি চাব পাৰে, কাৰ নাম আছে সেই হিচাপত টেবুল নাম্বাৰ দিয়া আছে, সেই হিচাপত যাব। তো আপোনালোকে ডেটটো ভালদৰে চাব যে 1 তাৰিখ আছে নে 2 তাৰিখ আছে নে 3 তাৰিখ আছে, মৰ্ণিঙত আছে নে আফটাৰনুন আছে, সেই হিচাপত চাই ল'ব। তো এইটো আপোনালোকে DW অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰি ল'ব। তাৰপিছত লাষ্টত কেইটামান ইম্পৰ্টেণ্ট কথা আছে। তো আপোনালোকে জানেই যে কি ডকুমেণ্ট লাগিব, কি লৈ যাব লাগিব, অৰিজিনেল লৈ যাব, আৰু সকলোবোৰ ডকুমেণ্ট আপোনালোকে জেৰক্স কৰি চেল্ফ এটাষ্টেড কৰি লৈ যাব। এইটোতো আপোনালোকে জানেই। তো এতিয়া টোটাল 53 পেজ দিয়া আছে। তো আৰু ভেৰিফিকেশ্যনটো হ'ব 1 ফেব্ৰুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈ হ'ব। তো ভেন্যুটো আগৰ যিটো ভেন্যু আছিল এই সেম ভেন্যুৱে হ'ব। ভেন্যুটো আছিল গ্ৰাউণ্ড ফ্ল'ৰ হল, ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, খানাপাৰা, গুৱাহাটী 22। তো আপোনালোকে যিহেতু মৰ্ণিঙত আছে, মৰ্ণিং হিচাপত আপোনালোকে টাইম হিচাপত যাব। ৰাতিপুৱা 10টাৰ পৰা ষ্টাৰ্ট হ'ব আৰু হৈ থাকিব। আৰু যাৰ নাম অহা নাই, তো টেনশ্যন লোৱাৰ কাৰণ নাই, আৰু এটা লিষ্ট প্ৰকাশ পাব। তো আপোনালোকে সেই লিষ্টৰ বাবে ৱেইট কৰক। ধন্যবাদ।